নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো মন্ত্ৰিত্ব প্ৰদান নকৰা কেন্দ্ৰ কৰি দুদিনীয়াৰ বন্ধ ঘোষণা কৰিছিল তিনিচুকীয়া আৰু ডিব্ৰুগড় আৰু আজিৰ দিনটোতো তিনিচুকীয়া জিলাত বন্ধৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে ইতিমধ্যে বন্ধ হৈ আছে দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান তিনিচুকীয়া চহৰতো বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হৈছে ইতিমধ্যে মৰাণ মত গণগোষ্ঠীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল মন্ত্ৰিত্ব নোপোৱা কেন্দ্ৰ কৰি খুব উজাৰিছিল আৰু তেওঁলোকৰ প্ৰতিনিধিয়ে মন্ত্ৰিত্ব নোপোৱাৰ বাবে 48 ঘণ্টাৰ বন্ধ ঘোষণা কৰিছিল আৰু এতিয়া সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হৈছে তিনিচুকীয়া জিলাত সবিশেষ দৰ্শকসকল জনাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত মন্ত্ৰিত্ব নিদিয়াক লৈ স্তব্ধ তিনিচুকীয়া জিলাত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হৈছে 48 ঘণ্টিয়া বন্ধ ঘোষণা মৰাণ মতক জনগোষ্ঠীয় সংগঠনৰ মৰাণ মতকৰ কোনো প্ৰতিনিধিক মন্ত্ৰীসভাত স্থান নিদিয়াক লৈ তেওঁলোকে খুব উজাৰিছিল ডিব্ৰুগড় তিনিচুকীয়া জিলা বন্ধ ঘোষণা কৰিছিল আৰু তাৰ পিছতে স্তব্ধ হৈ পৰিছে জনজীৱন শুকুৰবাৰে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰিছিল দল সংগঠনে আৰু আজি শনিবাৰৰ দিনটোতো একেই পৰিৱেশ তিনিচুকীয়া চহৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হৈছে এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো চাওক ইয়াত তিনিচুকীয়া চহৰত এই দোকান ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ আছে মৰাণ মতকৰ প্ৰতিনিধিয়ে মন্ত্ৰীসভাত স্থান লাভ নকৰা কেন্দ্ৰ কৰি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু বন্ধ ঘোষণা কৰিছিল 48 ঘণ্টাৰ বাবে আৰু সেই বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হৈছে আৰু শুকুৰবাৰে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰিছিল আৰু আজি শনিবাৰৰ দিনটোতো এই ধৰণৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আজি বিক্ষিপ্ত ঘটনা সংঘটিত হোৱা নাই যদিও বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হৈছে ইতিমধ্যে ৰাজপথত হেৰেঙা উপস্থিতি ৰাইজৰ দোকান ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ হৈ পৰিছে আৰু 48 ঘণ্টাৰ বন্ধ ঘোষণা কৰিছিল ইতিমধ্যে 48 ঘণ্টা উকলিবলৈ হৈছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছো যে তিনিচুকীয়া চহৰত আজিও বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰিলক্ষিত হৈছে অৰ্থাৎ বন্ধলৈ মুকলি সমৰ্থন আগবঢ়াইছে জনতাই